जिंदाबाद जिंदाबाद इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 দলিতসকলে জন অধিকৰণ বিচাৰিছো নো এছটি নো ৰেষ্ট নো এছটি নো ৰেষ্ট নো এছটি নো ৰেষ্ট we want justice 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 we want justice 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 we want justice 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 দলিত জনগোষ্ঠী জিন্দাবাদ जिंदाबाद जिंदाबाद দলিত জনগোষ্ঠী জিন্দাবাদ जिंदाबाद जिंदाबाद দলিত জনগোষ্ঠীসকলৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আমি মরি 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 যাম জনজাতি লই যাম আমি মরি 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 যাম জনজাতি লই যাম আমি মরি 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 যাম জনজাতি লই যাম হব আহিব লাগিব চাই থাকিলে নহব আহিব লাগিব চাই থাকিলে নহব আহিব লাগিব আপুনি অতি সোনকালে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ যিটো মাটিৰ অধিকাৰ এই অধিকাৰটো যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে আপুনি আইনগত ব্যৱস্থা ল'বলৈ আজি কলিতা জনগোষ্ঠী সন্মিলন অসমৰ তৰফৰ পৰা আপোনাক আজি নিত্যানন্দ চকৰ পৰা আমি বিনম্ৰভাৱে আহ্বান জনাইছো কিন্তু আমি নামনি অসমৰ বিশেষকৈ নামনি অসমৰ এই জনগোষ্ঠীসমূহে এটা সময়ত নিজৰ ভেটিকন নিজৰ ঘৰটোৱে হেৰাব লগা আমি পৰ্যায়লৈকে গৈ আছো আমি চৰকাৰক আপোনালোকৰ মাধ্যমেৰে আজি এই নিত্যানন্দ অঞ্চলবাসী ৰাইজৰ যিটো মৰ্মবেদনা এই মৰ্মবেদনাটো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে নামনি অসম উজনি নামনিত কলিতা জনগোষ্ঠীৰ যিসকল লোক আছে এই লোকসকলে অসমৰ 30% অঞ্চলত ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছে অতি শীঘ্ৰে এই যি ব্যৱস্থা আপুনি কৰিব লাগিব বজালী শ্বহীদৰ পৃষ্ঠভূমি বজালী অসম আন্দোলনত ইয়াৰে এগৰাকী শ্বহীদ জ্যোতিষ চৌধুৰী আমাৰ নিত্যানন্দৰ এগৰাকী শ্বহীদ হৈছিল অসম আন্দোলনত এই জ্যোতিষ চৌধুৰী আজি নাচিন মকম নোহোৱা হৈ গৈছে আমি শীঘ্ৰে কৈছো যে বজালীত অন্ততঃ এটা নিত্যানন্দত আৰু এটা কেন্দ্ৰগুৰিত শ্বহীদ স্মৃতি ভৱন নিৰ্মাণ কৰিব লাগে মাননীয় মন্ত্ৰী ডাঙৰীয়া আপুনি শুনিব আজি নিত্যানন্দ চকৰ পৰা আমি চিঞৰিছো আমি কলিতাই চিঞৰিছো কলিতাৰ শ্বহীদৰ নামত আপুনি নিত্যানন্দৰ চকত এটা শ্বহীদ স্মৃতি ভৱন নিৰ্মাণ কৰিব লাগে আমি আপুনি বজালীৰ কেন্দ্ৰগুৰিত এটা শ্বহীদ স্মৃতি ভৱন নিৰ্মাণ কৰিব লাগে কৰিবনে মন্ত্ৰী ডাঙৰীয়া আপুনি নিত্যানন্দত জ্যোতিষ চৌধুৰীৰ নামৰ এটা শ্বহীদ স্মৃতি ভৱন আপুনি কৰিবনে শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰৰ নামত আমি প্ৰভাত পাটগিৰিৰ নামত আপুনি কেন্দ্ৰগুৰিত এটা শ্বহীদ স্মৃতি ভৱন নিৰ্মাণ কৰিবনে যদি নকৰে তাৰ যোগ্য প্ৰত্যুত্তৰ আগন্তুক বিধানসভা নিৰ্বাচনত আমি নিত্যানন্দ অঞ্চলবাসী ৰাইজ আমি বজালীবাসী ৰাইজ আমি সাজু হৈ আছো কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ।